আজি প্ৰশ্ন উত্তৰসমূহ কুৱেশ্যন নম্বৰ 1 কেতিয়া শৰাইঘাট যুদ্ধ হৈছিল? অপশ্যন এ 1671, অপশ্যন বি 1662, অপশ্যন চি 1672, অপশ্যন ডি 1670। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ 1671। কুৱেশ্যন নম্বৰ 2 শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাপতি কোন আছিল? অপশ্যন এ গদাপাণি, অপশ্যন বি লাচিত বৰফুকন, অপশ্যন চি বাঘ হাজৰিকা, অপশ্যন ডি ৰামসিংহ। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি লাচিত বৰফুকন। কুৱেশ্যন নম্বৰ 3 বাঘ হাজৰিকাৰ আচল নাম কি? অপশ্যন এ ইছমাইল হুছেইন, অপশ্যন বি ইছমাইল ছিদ্দিক, অপশ্যন চি ইছমাইল আলী, অপশ্যন ডি ইছমাইল শ্বেখ। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি ইছমাইল ছিদ্দিক। কুৱেশ্যন নম্বৰ 4 গদাধৰ সিংহৰ পত্নীৰ নাম কি? অপশ্যন এ ভানুমতী, অপশ্যন বি জয়মতী, অপশ্যন চি স্বৰ্ণমতী, অপশ্যন ডি মায়ামতী। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি জয়মতী। কুৱেশ্যন নম্বৰ 5 জয়মতীক ক'ত হত্যা কৰা হৈছিল? অপশ্যন এ জয়সাগৰ, অপশ্যন বি গৌৰীসাগৰ, অপশ্যন চি জেৰেঙা পথাৰত, অপশ্যন ডি ৰংঘৰ। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি জেৰেঙা পথাৰত। কুৱেশ্যন নম্বৰ 6 জয়দৌল জয়সাগৰ কোনে নিৰ্মাণ কৰিছিল? অপশ্যন এ গদাধৰ সিংহ, অপশ্যন বি জয়ধ্বজ সিংহ, অপশ্যন চি প্ৰতাপ সিংহ, অপশ্যন ডি ৰুদ্ৰসিংহ। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি ৰুদ্ৰসিংহ। কুৱেশ্যন নম্বৰ 7 কোন স্বৰ্গদেউৰ সময়ত প্ৰথম মোৱামৰীয়া যুদ্ধ হৈছিল? অপশ্যন এ গদাধৰ সিংহ, অপশ্যন বি ৰুদ্ৰসিংহ, অপশ্যন চি লক্ষ্মীসিংহ, অপশ্যন ডি শিৱসিংহ। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি লক্ষ্মীসিংহ। কুৱেশ্যন নম্বৰ 8 গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল? অপশ্যন এ শিৱসিংহ, অপশ্যন বি প্ৰমত্ত সিংহ, অপশ্যন চি ৰাজেশ্বৰ সিংহ, অপশ্যন ডি ৰুদ্ৰসিংহ। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি প্ৰমত্ত সিংহ। কুৱেশ্যন নম্বৰ 9 মানে কেইবাৰ অসম আক্ৰমণ কৰিছিল? অপশ্যন এ 17 বাৰ, অপশ্যন বি 5 বাৰ, অপশ্যন চি 3 বাৰ, অপশ্যন ডি এবাৰ। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি 3 বাৰ। কুৱেশ্যন নম্বৰ 10 অসমলৈ কোনে মানুহক আমন্ত্ৰণ কৰিছিল? অপশ্যন এ ৰুচিনাথে, অপশ্যন বি লাচিত বৰফুকনে, অপশ্যন চি বদন বৰফুকনে, অপশ্যন ডি ফ্ৰান্সেংমুং। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি বদন চন্দ্ৰ বৰফুকন। কুৱেশ্যন নম্বৰ 11 ফ্ৰান্সেংমুং বৰপাত্ৰগোহাঁইৰ পত্নীৰ নাম কি? অপশ্যন এ মূলাগাভৰু, অপশ্যন বি জয়মতী, অপশ্যন চি ভানুমতী, অপশ্যন ডি ভুৱনেশ্বৰী। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ মূলাগাভৰু। কুৱেশ্যন নম্বৰ 12 ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? অপশ্যন এ 1826, অপশ্যন বি 1827, অপশ্যন চি 1825, অপশ্যন ডি 1830। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ 1826। কুৱেশ্যন নম্বৰ 13 ইয়াণ্ডাবু সন্ধি কোন দেশত হৈছিল? অপশ্যন এ ব্ৰহ্মদেশত, অপশ্যন বি চীনত, অপশ্যন চি ভাৰতত, অপশ্যন ডি পাকিস্তানত। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ ব্ৰহ্মদেশত। কুৱেশ্যন নম্বৰ 14 বেগম ৰহমত বানু কোনগৰাকী অসমীয়া জীয়েকৰ নাম? অপশ্যন এ মূলাগাভৰু, অপশ্যন বি ৰমণী গাভৰু, অপশ্যন চি ভানুমতী, অপশ্যন ডি ইন্দ্ৰমতী। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি ৰমণী গাভৰু। কুৱেশ্যন নম্বৰ 15 বানৰজাৰ জীয়েকৰ নাম কি? অপশ্যন এ উষা, অপশ্যন বি চিত্ৰলেখা, অপশ্যন চি ৰুক্মিণী, অপশ্যন ডি ৰাধা। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ উষা। কুৱেশ্যন নম্বৰ 16 ভীষ্মকে কোন ৰাজ্যত ৰাজত্ব কৰিছিল? অপশ্যন এ শদিয়া, অপশ্যন বি কছাৰী, অপশ্যন চি অসম, অপশ্যন ডি বিদৰ্ভ। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি বিদৰ্ভ। কুৱেশ্যন নম্বৰ 17 কোনজন আহোম ৰজাই নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰাইছিল? অপশ্যন এ ৰাজেশ্বৰ সিংহ, অপশ্যন বি গদাধৰ সিংহ, অপশ্যন চি ৰুদ্ৰসিংহ, অপশ্যন ডি ওপৰ এটাও নহয়। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি ৰুদ্ৰসিংহ। কুৱেশ্যন নম্বৰ 18 প্ৰথমবাৰৰ বাবে আহোম ৰাজ্যৰ সিংহাসন লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন? অপশ্যন এ সতী জয়মতী, অপশ্যন বি ৰাণী ফুলেশ্বৰী, অপশ্যন চি মূলাগাভৰু, অপশ্যন ডি ওপৰ এটাও নহয়। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি ৰাণী ফুলেশ্বৰী। কুৱেশ্যন নম্বৰ 19 শিৱসিংহৰ পত্নীৰ নাম কি আছিল? অপশ্যন এ সৰ্বেশ্বৰী, অপশ্যন ডি ৰাণী ফুলেশ্বৰী, অপশ্যন চি দ্ৰৌপদী, অপশ্যন ডি ওপৰৰ গোটেইকেইটাই শুদ্ধ। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি ওপৰৰ গোটেইকেইটাই শুদ্ধ। কুৱেশ্যন নম্বৰ 20 শিৱসিংহৰ পত্নী ৰাণী ফুলেশ্বৰীক কোনে বৰৰজা উপাধি প্ৰদান কৰিছিল? অপশ্যন এ ব্ৰাহ্মণ পুৰোহিতসকলে, অপশ্যন বি আহোম বিষয়াসকলে,
অপশ্যন চি আহোম প্ৰজাসকলে। অপশ্যন ডি উপৰেটাও নহয়। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন এ ব্ৰাহ্মণ পুৰোহিতসকলে।